নমস্কাৰ এনিভাৰ্ছ 24 চাই থকাৰ বাবে ধন্যবাদ জনাইছোঁ। আগন্তুক লোকসভা নিৰ্বাচনক লৈ এতিয়া ৰাজনৈতিক দল সংগঠনৰ মাজত ব্যস্ততা বাঢ়িছে। তাৰ সমান্তৰালভাৱে এতিয়া দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত কলাক্ষেত্ৰত অগপ দলৰ অধিৱেশন অনুষ্ঠিত কৰা হৈছিল আৰু অধিৱেশনত পুনৰবাৰ অগপ দলৰ সভাপতিৰ দায়িত্ব অতুল বৰাক অৰ্পণ কৰা হৈছে। এই মুহূৰ্তত সবিশেষ খবৰ লৈ অনাৰ চেষ্টা কৰিছোঁ। পুনৰ অগপৰ সভাপতি হিচাপে নিৰ্বাচিত অতুল বৰা, কাৰ্যকৰী সভাপতি হিচাপে নিৰ্বাচিত কেশৱ মহন্ত আৰু সৰ্বসন্মত সিদ্ধান্তৰ মৰ্মে নিৰ্বাচিত সভাপতি কাৰ্যকৰী সভাপতি কলাক্ষেত্ৰত অনুষ্ঠিত অধিৱেশনত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই মুহূৰ্তত সেই খবৰ আপোনালোকক পুনৰবাৰ জনোৱাৰ চেষ্টা কৰিছোঁ। আজি কলাক্ষেত্ৰত অগপ দলৰ অধিৱেশন অনুষ্ঠিত কৰা হৈছিল আৰু সেই অধিৱেশনতে পুনৰবাৰ অতুল বৰাক সভাপতি হিচাপে সৰ্বসন্মতি মৰ্মে নিৰ্বাচিত কৰা হৈছে। সমান্তৰালভাৱে কাৰ্যকৰী সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছে কেশৱ মহন্তক। এতিয়া দেখা পোৱা গৈছে যে লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰতিটো ৰাজনৈতিক দল সংগঠন তৎপৰ হৈ উঠিছে। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি।